চকু দুটা বন্ধ কৰক, শৰীৰটো অলপ ৰিলেক্স কৰি লওক। এটা দীঘল উশাহ লওক আৰু লাহে লাহে এৰি দিয়ক। আকৌ এবাৰ উশাহ লওক আৰু এৰি দিয়ক। এতিয়া আপোনাৰ মনটো কোনো কামৰ বাবে জোৰ নকৰিব, মাত্ৰ এই কেইমিনিট নিজৰ সৈতে থাকক। আপোনাৰ হাতখন লাহেকৈ বুকুৰ ওপৰত ৰাখক। এতিয়া মনতে কওক, মই ইয়াত আছোঁ, মই নিৰাপদ, মই শান্ত। পুনৰ উশাহ লওক আৰু কওক, মই এৰি দিছোঁ। যি চিন্তাৰ এতিয়া প্ৰয়োজন নাই, যি ভয় এতিয়া কঢ়িয়াই লৈ ফুৰিব নালাগে, যি কথাই মোৰ মনটো ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই সকলোবোৰ মই এৰি দিছোঁ। উশাহ লওক, উশাহত শান্তি গ্ৰহণ কৰক আৰু নিশাহ এৰক। সকলো টেনচন, ভয়, চিন্তা এৰি দিয়ক। এতিয়া পুনৰ লাহে লাহে কওক, মই শান্ত, মই সুখী, মই সন্তুষ্ট, মই নিজৰ ওপৰত বিশ্বাস কৰোঁ, মোৰ মন শান্ত আৰু স্পষ্ট, মই মোৰ জীৱনৰ ভাল কথাবোৰক আদৰি লওঁ, মই নতুন সম্ভাৱনাৰ বাবে মুকলি, মই যি বিচাৰোঁ তাৰ দিশত প্ৰতিদিনে আগবাঢ়িছোঁ। এতিয়া এটা গভীৰ উশাহ লওক আৰু আপোনাৰ ভিতৰৰ পৰা কওক, মই সক্ষম, মই যোগ্য, মই প্ৰস্তুত। এতিয়া 3 বাৰ মোৰ লগত কওক, মই শান্ত, মই সম্পূৰ্ণ, মই সক্ষম, মই শান্ত, মই সম্পূৰ্ণ, মই সক্ষম। আকৌ এবাৰ কওক, মই শান্ত, মই সম্পূৰ্ণ, মই সক্ষম। এইবাৰ আৰু এবাৰ গভীৰ অনুভৱেৰে কওক, মই শান্ত, মই সম্পূৰ্ণ, মই সক্ষম। এই অনুভৱটো বুকুত ৰাখক দিনটোৰ বাবে। এতিয়া লাহে লাহে এটা হাঁহি দিয়ক আৰু নিজক কওক, আজিৰ দিনটো মই শান্তি, বিশ্বাস আৰু ইতিবাচকতাৰে জীয়াম। এতিয়া এটা গভীৰ উশাহ লওক, জোৰ জোৰকৈ হাতখন মহাৰক, নিজৰ হাত দুখন চকুৰ ওপৰত থওক। আৰু যেতিয়া সাজু হ'ব, লাহে লাহে চকু মেলিব, সুন্দৰকৈ হাঁহি আপুনি আজিৰ প্ৰতিটো খোজ আপোনাৰ সপোনৰ দিশে আগবঢ়াব। আপোনাৰ দিনটো সুন্দৰ হওক, মনটো শান্ত হওক।